হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত সপ্তম নেশ্যনেল মাষ্টাৰ্ছ গেম 2025ত অসমক প্ৰতিনিধিত্ব কৰি টিয়কৰ যুৱ মহিলা ক্ৰীড়াবিদ অনিস্মৃতা বৰুৱাই 800 মিটাৰ দৌৰত প্ৰথম স্থান, 100x10 দৌৰ প্ৰতিযোগিতাত দ্বিতীয় আৰু 5000 মিটাৰ দৌৰত তৃতীয় স্থান লাভ কৰি সমগ্ৰ ৰাজ্যৰ লগতে টিয়কলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অনিস্মৃতাৰ এই সফলতাই এতিয়া সমূহ টিয়কবাসীক গৌৰৱান্বিত কৰি তুলিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও এগৰাকী গৃহিণী হৈও অনিস্মৃতাই ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন পাৰদৰ্শিতাৰ প্ৰদৰ্শন কৰি নিজকে এগৰাকী সফল ক্ৰীড়াবিদ হিচাপে পৰিচয় দাঙি ধৰিছে। ইফালে ন্যূনতম সা-সুবিধাৰ মাজেৰে নিজৰ সাঁচতীয়া ধনৰাশি খৰচেৰে এই পৰ্যন্ত যিমান পাৰে ক্ৰীড়া জগতত তেওঁ আগুৱাই গৈছে। দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে যদিও চৰকাৰীভাৱে কোনো আজিকোপতি সা-সুবিধা লাভ কৰা নাই। গতিকে অনাগত দিনত তেওঁৰ লগতে অত্যন্ত কষ্টেৰে দৈনন্দিন ব্যস্ততাৰ মাজতো নিয়মিত অনুশীলন কৰা খেলুৱৈসকলক কিঞ্চিত সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰক আহ্বান জনাইছে। 7 মাষ্টাৰ এথলেটিক্স চেম্পিয়নশ্বিপত মই 35 এজত 800 মিটাৰ দৌৰত গ'ল্ড মেডেল আৰু 100x10 হাৰ্ডলছ ৰেচত ছেকেণ্ড পজিশ্যন মানে চিলভাৰ মেডেল আৰু 5000 ৰানত মানে 5 কিলোমিটাৰ ৰানিঙত মই ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছোঁ। নেশ্যনেলত মানে গ'ল্ড মেডেল লগোৱাই হওক বা যিকোনো এটা মেডেল লগোৱাটো ইমান সহজ নহয়, কাৰণ প্ৰত্যেকখন ষ্টেটৰ পাৰ্টিচিপেট থাকে। ইমানখিনি পাৰ্টিচিপেটৰ মাজত মানে নিজকে বিজয়ী কৰি আনিবলৈ ইমান সহজ নহয়, কঠোৰ অনুশীলন কৰিবলগীয়া হৈছিল। তাৰ মাজতে বাকী অসুবিধাখিনি আছেই, যোৱা অহাৰ পৰা আদি কৰি থকা মেলালৈকে। অসমৰ পৰা মুঠ 402 গৰাকী প্ৰতিযোগীয়ে মানে পাৰ্টিচিপেট কৰিছিলে বিভিন্ন শাখাত। তাত চবেই আছে, ৱেইট লিফটিং আছে, হকী আছে, টেবুল টেনিছ আছে, তাৰপিছত ছুইমিং আছে, এথলেটিক্স আছে, তাৰ উপৰিঞ্চি মাৰ্চিয়েল আৰ্ট আছে, লগতে যোগাসনো আছে। সকলোখিনি মানে একেটা গেমতে অন্তৰ্ভুক্ত হৈ আছে। এইটো সম্পূৰ্ণ নিজৰ খৰচত যাব লাগে। এইটো মানে মাষ্টাৰ্ছ গেমত চৰকাৰৰ পৰাও কোনো সাহায্য পোৱা নাযায়, নিজৰ পইচা খৰচ কৰিয়ে যোৱা হয় সকলো। চৰকাৰে মানে মাষ্টাৰ্ছ প্লেয়াৰখিনিলে যদি অন্ততঃ অহা যোৱা খৰচাটো দিলেহেঁতেন নহয়, বহুতখিনি মানে সকাহ পালেহেঁতেন প্লেয়াৰখিনিয়ে। বাকী বাৰু চাকৰি তাকৰিৰ ক্ষেত্ৰতো বয়সটো অলৰেডি গুচি যায়। হয়, মাষ্টাৰ্ছৰ হ'লেওতো অসমৰে গৌৰৱ কঢ়িয়াই অনা হৈছে, নামটোতো অসমৰে হৈছে। অসম বুলি যেতিয়া চিঞৰি দিয়া হয় চবৰে মনটো কেনেকুৱা অনুভৱ হয়। সকলোখিনিয়ে মানে মনত মানে নিজৰ অসমখনক লৈ আমি যিটো গৌৰৱ অনুভৱ কৰোঁ সেইটোতো চবৰে সকলোৱে ফিলটো সমানেই হয়। আমাৰতো মন খেলৰ কাৰণে সৰুৰে পৰা আছিলে, আমি কিন্তু সেইখিনি সুবিধা নাপালোঁ চৰকাৰৰ ক্ষেত্ৰৰ পৰা হওক বা আমাৰ দিনত ক্ৰীড়া জগতখনত ইমানখিনি আগবাঢ়ি থকা নাছিলে। আমি এতিয়া ধৰক বয়স হোৱাৰ পিছতে এইখিনি সুবিধা পাইছোঁ বা খেলখিনি পাইছোঁ খেলিবৰ কাৰণে, কিন্তু উঠি অহা নৱপ্ৰজন্মই যাতে সেইটো অনুভৱ কৰিব নালাগে, তেওঁলোকে যাতে সেইটো সন্মুখীন হ'ব নালাগে, সেইকাৰণে যাতে চৰকাৰে সহায় কৰে যে উঠি অহা নৱপ্ৰজন্মৰ লগতে ভেটাৰান প্লেয়াৰখিনিকো যাতে সহায় কৰে, নৱপ্ৰজন্মখিনিক মানে কেনেকৈ আগুৱাই নিব লাগে সেই ক্ষেত্ৰত। অসম আদিত্য টিয়ক।